আমি এটা আজি ময়ো দিছোঁ আৰু এইটোও নহয় যে অকল ছ'চিয়েল মিডিয়াত আমি কিবা এটা পোষ্ট কৰিলেই বা ছ'চিয়েল মিডিয়াত আমি ইণ্টাৰভিউ দিলেই বা কিবা এটা হ'লেহে আমি ন্যায় বিচাৰিম, তেনেকুৱা নহয়। আমি ন্যায়টো আমাৰ নিজৰ মনৰ ভিতৰৰ পৰা আহিব। জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা, তেওঁৰ প্ৰতি আৱেগ, তেওঁৰ প্ৰতি যিখিনি আমাৰ মৰম চেনেহ আছে, সেইখিনি আমাৰ নিজৰ বুকুৰ ভিতৰৰ পৰা থাকিব লাগিব। গতিকে প্ৰতিজন মানুহে যেতিয়ালৈকে আমি সত্যটো উদঘাটন নহয়, তেতিয়ালৈকে আমি আমাৰ সেই যিটো হেঁপাহ থাকিব সত্যটোৰ প্ৰতি, সেই হেঁপাহটো জীয়াই ৰাখিব লাগিব। আৰু যিহেতু ক'লোৱেই যে আমি এতিয়া যিহেতু ন্যায়িক জিম্মাত আছে, গতিকে ন্যায়ৰ ওপৰত আমি আস্থা ৰাখিবলৈ আমি বাধ্য, যাতে আমাৰ সেই বাধ্যতামূলক কৰ্মটোৰ যাতে সুবিধা কোনো পক্ষে লোৱা নাযায়, আমি তাৰ প্ৰতি সচেষ্ট হ'ব লাগিব। গতিকে কৰ্তৃপক্ষলৈ আমাৰ এটাই অনুৰোধ, অতি সোনকালে সত্যটো উদঘাটন। আৰু আজি প্ৰতি মুহূৰ্তত, আজি মই ইয়ালৈ অহাৰ আগতে গৰিমাক লগ পাই আহিছোঁ, মোৰ মা পিতা প্ৰত্যেকজনেই গ'লোঁ। গৈ তেওঁলোকক যেতিয়াই কথা পাতোঁ, কিবা এষাৰ কথা ওলালেই তেওঁৰ চকু পানী ওলায়। সেই চকু পানীখিনি যথেষ্ট মূল্য আছে আমাৰ কাৰণে, আৰু সেই চকু পানীখিনিৰ মূল্যটো আটায়ে বুজি পাওঁ নহয়। সেইকাৰণে শুদ্ধ সত্যটো আমাক লাগে অতি। মই গলিদা বুলি মাতিছিলোঁ। তেওঁৰ ভনীয়েকৰ লগত, জংকীৰ লগত মোৰ খুব ঘনিষ্ঠ আছিলে। এনেধৰণে ইমান অকল্পনীয়ভাৱে হেৰাই যাব বুলিতো কেতিয়াও কল্পনাও কৰা নাছিলোঁ আমি। অসুস্থতাৰ সময়তো তেওঁ বহুত সময়ত জীৱন যুঁজি তেওঁক আমাৰ ওচৰলৈ ঘূৰি আহিছিলে। কিন্তু এনেধৰণে এখন বাহিৰৰ দেশত গৈ তেওঁ আমাৰ মাজৰ পৰা হেৰাই যাব, তাই ডাঙৰ ৰহস্য হৈ আছে আমাৰ কাৰণে, প্ৰত্যেকজন অসমীয়াৰ কাৰণে। আৰু চাগে জুবিন গাৰ্গ জীয়াই থকা সময়ত অসমৰ মানুহে আছিলে, তেওঁ সাংঘাতিক অনুৰাগী আছিলে, তেওঁৰ শুভাকাংক্ষী বহুত আছিলে। কিন্তু ক'ৰবাত তেওঁ কাইকভাৱে হেৰুৱাৰ পিছত কিন্তু আমি পদে পদে অনুভৱ কৰিছোঁ তেওঁ আচলতে কি আছিলে আমাৰ কাৰণে। শূন্যতাটোৱে প্ৰত্যেকজন অসমীয়াক ইমান বহুত খুলিয়াইছে। আজি সেইকাৰণে দেখিছোঁ এই সমাধি ক্ষেত্ৰ পৰিৱৰ্তিত হৈছে এখন তীৰ্থস্থানলৈ, নামঘৰলৈ। প্ৰত্যেকজন মানুহৰ এটাই কথা যে তেওঁ যিহেতু খুব অকল্পনীয়ভাৱে আমাৰ মাজৰ পৰা হেৰাই গ'ল, তেওঁনো কেনেকৈ হেৰাই গ'ল, কি ধৰণে গ'ল, কিয়নো হ'বলগীয়া হ'ল এনেকুৱা ধৰণৰ ঘটনাবোৰ, সেই সত্যখিনি আমাক, প্ৰকৃত তথ্যখিনি আমাক লাগে। আৰু আমি প্ৰত্যেকজন মানুহ দুখত ম্ৰিয়মান হৈ আছোঁ। কিন্তু তেওঁৰ পৰিয়ালটোৰ ভিতৰত কি হৈ আছে, কি আন্দোলন চলি আছে মনৰ ভিতৰত, চাগে আমি কেতিয়াও কল্পনা কৰিব নোৱাৰিম। গতিকে গৰিমাৰ লগতো যথেষ্ট মোৰ ঘনিষ্ঠ। যোৱা পৰহি গৰিমাই যেতিয়া ইয়াত আহি কান্দি কান্দি ক'বলগীয়া হৈছে, জাষ্টিছ ফৰ জুবিন গাৰ্গ আপোনালোকে লিখক। কম দুখৰ কথা নাই আমাৰ কাৰণে, কম লজ্জাৰ কথা নাই আমাৰ কাৰণে। এগৰাকী নাগৰিক হিচাপে গণতান্ত্ৰিক দেশখনত যেতিয়া আমি বাস কৰিছোঁ, গতিকে আমি ন্যায় ব্যৱস্থাৰ ওপৰত আমি আস্থা ৰাখিবলৈ বাধ্য। মাত্ৰ এটাই অনুৰোধ, ক্ষিপ্ৰতৰ হওক, অতি সোনকালে সত্যটো উদঘাটন হওক, কাৰণ এই সত্য উদঘাটন নোহোৱালৈকে কোনো শান্তিত জীয়াই থাকিব নোৱাৰিব। আমি উশাহ লৈ আছোঁ, কিন্তু আমি জীয়াই থকা নাই কোনোজন মানুহ।